যিটো খবৰ এই খবৰ লাভ কৰাৰ লগে লগে আমি মহাবিদ্যালয়খনত গৈ উপস্থিত হৈছোঁ আৰু শ্বহীদ যাদৱ নাথ যিখন চৰকাৰী হোমিঅ'পেথিক চিকিৎসা মহাবিদ্যালয় এই চিকিৎসা মহাবিদ্যালয়খনত বিগত 23 জুলাই তাৰিখে এই ঘটনাটো সংঘটিত হৈছে আৰু অকণমান ঘটনাটো মই খুব কম সময়ৰ ভিতৰত গোটেই কথাখিনি বৰ্ণনা কৰিব বিচাৰিছোঁ। তাৰ পাছত যিসকল দৰ্শকে চাইছে তেওঁলোকে নিজে উপলব্ধি কৰিব পাৰিব যে এগৰাকী মানৱ সম্পদ গঢ়তা এগৰাকী শিক্ষকে যদি এই ধৰণৰ কুকাণ্ড কৰে তেতিয়াহ'লে সমাজ কি ধৰণে চলিব। 23 তাৰিখৰ ঘটনা বিগত 23 জুলাই তাৰিখে যিটো পৰীক্ষা আছিল এই যিগৰাকী ডক্টৰ পুলিন পেগু নামৰ যিগৰাকী অধ্যাপক এই অধ্যাপকগৰাকী দায়িত্ব দিয়া হৈছিল দুটা শিফ্টৰ দায়িত্ব আগবেলা আৰু পিছবেলা দুটা শিফ্টৰ দায়িত্ব পৰিছিল আৰু এটা মই কথা এইখিনিতে উল্লেখ কৰিব বিচাৰিছোঁ যিগৰাকী ছাত্ৰ সেই ছাত্ৰগৰাকীৰ নাম হৈছে বিষ্ণুজ্যোতি দলে। বিষ্ণুজ্যোতি দলে ৰোল নম্বৰ হৈছে 1916 ৰোল নম্বৰ আৰু চাৰ্জাৰীৰ দ্বিতীয়খন পেপাৰৰ পৰীক্ষা আছিল সেইদিনাখনে কিন্তু অসুখ কাৰণে নিজকে আচলতে ৰোগীয়া বুলি এখন প্ৰমাণপত্ৰ সেইদিনা ছাত্ৰজনে মহাবিদ্যালয়ত প্ৰদান কৰিছিল। তাৰ পাছতে এটা সুকীয়া ৰুমৰ ব্যৱস্থা কৰি দিয়া হৈছিল ছাত্ৰজনৰ বাবে আৰু এই যিটো সুকীয়া ৰুমৰ ব্যৱস্থা কৰা হৈছিল এই সুকীয়া ৰুমৰ দায়িত্বতেই পৰিছিল এই যিগৰাকী পৰীক্ষাৰ ইনচাৰ্জ হিচাপে এডিশ্যনেল ইনচাৰ্জ হিচাপে দায়িত্বত থকা পুলিন পেগু আৰু পুলিন পেগুৱে আগবেলাও সেই এটা কথাতেই নিজৰ দায়িত্ব পৰিছিল আৰু পিছবেলাখনো সেই এটা কথাতেই নিজৰ দায়িত্ব পৰিছিল। গতিকে এই ঘটনাটো হৈছে পিছবেলাৰ যিখন চাৰ্জাৰী পেপাৰ আছিল এই চাৰ্জাৰী পেপাৰখনত যেতিয়া যিগৰাকী ছাত্ৰ সেই ছাত্ৰগৰাকী বিষ্ণুজ্যোতি দলে পৰীক্ষা দিছিল সেই সময়তে এটা CCTV ইতিমধ্যে সেই ভিজুৱেল আমি লাভ কৰিছোঁ আৰু ND24 অনুসন্ধানত সেই ভিজুৱেল ইতিমধ্যে আমাৰ হাতত পৰিছে আৰু এই ভিজুৱেলটোত গুঞ্জন আপুনি নিজেই দেখিব যে এগৰাকী শিক্ষকে যিগৰাকী ছাত্ৰই সন্মুখত পৰীক্ষা দি আছে বেঞ্চৰ তলেৰে এটা মোবাইল হাতত দিছিলে আৰু যিটো মোবাইল চাই এই যিগৰাকী পৰীক্ষা চতুৰ্থ ষাণ্মাসিকৰ যিগৰাকী পৰীক্ষা সেই পৰীক্ষাৰ্থীগৰাকীয়ে কি ধৰণে হাতৰ পৰা মোবাইলটো আচলতে লুকুৱাই ৰাখি কি ধৰণে পৰীক্ষা দিছিল গোটেই কথাখিনি জল পটপট হৈ আছে CCTV যিটো ভিজুৱেল আছে। ইয়াৰ পাছতে আমি মহাবিদ্যালয়খনত গৈ উপস্থিত হৈছিলোঁ তাৰ যিগৰাকী অধ্যক্ষ সেই অধ্যক্ষগৰাকীৰ সৈতে কথা পাতিছিলোঁ যে ইয়াৰ পাছত তেওঁলোকে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব। যিগৰাকী পুলিন পেগু নামৰ যিগৰাকী পৰীক্ষাৰ ইনচাৰ্জত থকা যিগৰাকী অধ্যাপক সেই অধ্যাপকগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ল নে নাই কিন্তু তেওঁলোকে এটা কথা পঞ্চায়তে তেওঁলোকে কৈছে যে তেওঁলোকৰ তৰফৰ পৰা তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা অৱস্থাত নাই। তেওঁলোকে গোটেই বিষয়টো ইতিমধ্যে তেওঁলোকে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক তেওঁলোকে অৱগত কৰিছে তেওঁলোকে আয়ুষৰ ডাইৰেক্টৰক তেওঁলোকে সেই কথাখিনি অৱগত কৰিছে কিন্তু এতিয়ালৈকে গুঞ্জন তাৎপৰ্যপূৰ্ণভাৱে আজি 8টা দিন পাৰ হৈ গ'ল তাৰ পাছতো কিন্তু আয়ুষ ডাইৰেক্টৰ অফ আয়ুষৰ পৰাই হওক বা ইউনিভাৰ্চিটিৰ তৰফৰ পৰাই হওক কোনো ধৰণৰ কিন্তু এটা উত্তৰ অহা নাই যে এই যিগৰাকী অধ্যাপকে যিগৰাকী শৌৰ্যবৃত্তিৰ সৈতে জড়িত যিগৰাকী অধ্যাপকে ইতিমধ্যেই নকল যোগান ধৰা বা মোবাইল যোগান ধৰা গোটেই দৃশ্য জল পটপট হৈ আচলতে তাত পৰিস্ফুট হৈছে তাৰ পাছতো কিয় এই ধৰণে ব্যৱস্থা গ্ৰহণ কৰা নাই কিয় তাৎক্ষণিকভাৱে যিগৰাকী অধ্যাপক সেই অধ্যাপকগৰাকীক কিয় আচলতে বৰ্খাস্ত কৰা হোৱা নাই সেই কেইবাটাও প্ৰশ্ন কিন্তু উত্থাপন হৈছে। ইয়াৰ পাছত আৰু এটা কথা মই উল্লেখ কৰিব বিচাৰিছোঁ যে এই অধ্যাপকগৰাকীৰ সেইদিনাখন কেৱল মাত্ৰ আচলতে ইনভিজিলেটৰ আৰু সমান্তৰালভাৱে পৰীক্ষা ইনচাৰ্জৰ দুটাকৈ দায়িত্বত পৰিছিল আৰু নিজেই যিহেতু তেখেতে এটা কথা আমি যিমানখিনি খবৰ আমি গম পাইছোঁ যে তেখেতে নিজেই বিচাৰিছিল যে পিছবেলাৰ যিটো পৰীক্ষাৰ দায়িত্ব সেই দায়িত্বটো তেখেতে নিজেই ল'ব বিচাৰিছিল। গতিকে ইয়াৰ পাছত গুঞ্জন এই গোটেই কথাখিনি সম্পূৰ্ণভাৱে তথ্য পাতি যোগান ধৰাৰ পাছত বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি এফিলিয়েটেড এখন যিহেতু বিশ্ববিদ্যালয় সেই বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা এই অধ্যাপকগৰাকীৰ বিৰুদ্ধে কিয় এতিয়ালৈকে ব্যৱস্থা গ্ৰহণ কৰা নাই সেয়াটো এটা ডাঙৰ ৰহস্য এটা ডাঙৰ প্ৰশ্ন। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।